নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলাৰ। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ আণ্ডাৰত মহিলা আৰু শিশু কল্যাণ বিভাগৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে। এই চাকৰিখিনি আপোনালোকৰ নিজৰ জিলাতে চাকৰি লাভ কৰাৰ সুযোগ পাব। লগতে ইয়াৰ কাৰণে কোনো এক্সাম নহয় আৰু ডাইৰেক্ট আপোনালোকৰ এপ্লাই কোনো ফিজ দিবলগীয়া কথা নাই। ইয়াত আপোনালোকে ফ্ৰীতে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে কি কৰিব লাগিব, কোন বিভাগটোৰ কাৰণে কিমান চাকৰি আহিছে, কিমানকেইখন জিলাৰ পৰা চাকৰি আহিছে, মানে নিজৰ জিলাতে চাকৰিসমূহ পাব। আৰু ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি হয়। সকলোখিনি কথা মই আপোনালোক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধু বান্ধৱীয়ে আজি জবৰ আপডেটসমূহ পাই থাকে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকক কৈছে ডাইৰেক্টৰ অফ ওমেন চাইল্ড ডেভেলপমেণ্টৰ ফালৰ পৰা চাকৰি আহিছে। ইয়াৰ কাৰণে 315টা শক্তি সাধন ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদন কৰিব। গ্ৰেড 3 গ্ৰেড 4 এনেদৰে টোটেল 315টা ভেকেঞ্চি আহিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো মই আপোনালোকক জনাই দিছোঁ। লাষ্ট ডেট হৈছে 18/3/2024। মানে আপোনালোকে মাৰ্চ মাহৰ 18 তাৰিখলৈকে আবেদনসমূহ কৰিব। প্ৰথম যিটো গ্ৰেড 3 ভেকেঞ্চি আহিছে, প্ৰথমতে গ্ৰেড 3 আছে, তাৰপৰা গ্ৰেড 4 ভেকেঞ্চি আছে। প্ৰথমতে গ্ৰেড 3 ভেকেঞ্চিও কৈ দিছোঁ। ৰেচিডেন্স ছুপাৰিণ্টেণ্ডেণ্টৰ ভেকেঞ্চি আহিছে 35টা ভেকেঞ্চি। ইয়াৰ কাৰণে আপোনালোকে ছ'চিয়েল ৱৰ্কাৰ, ছ'চিয়লজি এনেকুৱা যদি আপোনালোকে কিবা যদি গ্ৰেজুৱেশ্যন যদি কৰি থৈ দিছে, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব। ছায়েন্সৰ যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে বা এনেকুৱা ধৰণৰ কিবা কৰ্চত যদি গ্ৰেজুৱেশ্যন কৰিছে, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে 5 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, ৱৰ্কিং এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। 2 নম্বৰত আহিছে আপোনালোকৰ অফিচ এছিষ্টেণ্ট। ইয়াৰ কাৰণে 35টা ভেকেঞ্চি আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ দেখিব পাইছে এই পাৰ্চন হু গেভ এ গ্ৰেজুৱেট, যিসকল কেণ্ডিডেটে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে। লগতে 3 মাহৰ 3 বছৰৰ যিসকলে আপোনালোকে এক্সপিৰিয়েঞ্চ যদি আছে, তেতিয়া আপোনালোকে অফিচ এছিষ্টেণ্ট নামৰ ভেকেঞ্চিটোৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াতো আপোনালোকে দেখিব পাৰিছে এইটো এটা আপোনালোকৰ অসম চৰকাৰৰ আণ্ডাৰত চাকৰি হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড দেন আপোনালোকে অফিচ এছিষ্টেণ্টটো মানে এইটো আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চি হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 3 নম্বৰত আহিছে মাল্টি টাস্কিং ষ্টাফ, 17টা ভেকেঞ্চি আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মানে এইখিনি আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি হয়। ইয়াৰ কাৰণে বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশ্যন লাগিব, বেলেগ বেলেগ ধৰণৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। মাত্ৰ আপোনালোকে বিচাৰিছে হাইস্কুল পাছ কৰা হ'ব লাগিব। হাইস্কুল মানে আছে 10 পাছ কৰা হ'ব লাগিব। মানে যদি আপোনালোকে মেট্ৰিক পাছ কৰি থৈছে, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। পোনপ্ৰথমে আপোনালোকে দেখিব পাইছে প্ৰথম যিটো ভেকেঞ্চি, এইটো হৈছে আপোনালোকৰ কুকৰ ভেকেঞ্চি হয়। কুক মানে হৈছে আপোনালোকৰ ৰান্ধনিৰ ভেকেঞ্চি আপোনালোকে দেখিব পাইছে। যিসমূহ কুকৰ ভেকেঞ্চি আহিছে, কুকৰ কাৰণে আছে 17টা ভেকেঞ্চি। এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ দেখিব পাইছে এক্সপিৰিয়েঞ্চ। ইয়াত দেখিব পাইছে হাইস্কুল পাছৰ ইকুইভেলেণ্ট প্ৰিফাৰ দিয়া হ'ব। যিসকলে হাইস্কুল পাছ কৰি থৈছে ইকুইভেলেণ্ট, তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব ইয়াত উল্লেখ কৰি থৈছে। লগতে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, তেতিয়াও আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব ইয়াত উল্লেখ কৰি থৈছে। 2 নম্বৰত আপোনালোকৰ ভেকেঞ্চি আছে চিকিউৰিটি গাৰ্ড আৰু নাইট গাৰ্ডৰ ভেকেঞ্চি আছে। চিকিউৰিটি গাৰ্ড আৰু নাইট গাৰ্ডৰ কাৰণেও তেনেদৰে আপোনালোকক বিচাৰিছে। যিসমূহ চিকিউৰিটি গাৰ্ড যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে বা নাইট গাৰ্ডৰ কাৰণে আবেদনসমূহ কৰিব বিচাৰে, ইয়াৰ কাৰণেও আপোনালোকৰ বিচাৰিছে মাত্ৰ 8 পাছ বা আপোনালোকৰ 12 পাছ বিচাৰিছে। লগতে কিন্তু চিকিউৰিটি গাৰ্ড, নাইট গাৰ্ডৰ কাৰণে আপোনালোকৰ 2 বছৰীয়া আপোনালোকৰ এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটো লাগিব। কিন্তু কুকৰ কাৰণে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নহ'লেও আপোনালোকক পাৰিব। কিন্তু যদি এক্সপিৰিয়েঞ্চ থাকে, তেতিয়া আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব, উল্লেখ কৰা হৈছে। ইয়াত আপোনালোকে দেখিব পাইছে ডিষ্ট্ৰিক্ট লেভেলত আপোনালোকৰ চিলেকশ্যন হ'ব, মানে নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকৰ চিলেকশ্যনসমূহ পোৱা আপোনালোকৰ পূৰ্ণ সম্ভাৱনা আপোনালোকে দেখিব পাৰিব। ইয়াত আপোনালোকে দেখিব পাইছে চিকিউৰিটি গাৰ্ড বা নাইট গাৰ্ডৰ কাৰণে এইখিনি ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াৰ কাৰণে এইখিনি পাৰ্চনেল আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ডিষ্ট্ৰিক্ট দেখিব পাইছে, ডিষ্ট্ৰিক্ট কোনকেইখন ডিষ্ট্ৰিক্টৰ পৰা আহিছে মই আপোনালোকক জনাই দিছোঁ। বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', কামৰূপ, কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, আপোনালোকে দেখিব পাইছে প্ৰায় অসমৰ প্ৰায় সংখ্যক জিলাতে ভেকেঞ্চিসমূহ আহিছে। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত কৈ দিছোঁ, 21ৰ পৰা 38 বছৰ বয়স হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে এই ৰিলেক্সেশ্যনসমূহ পাব। SC কাৰণে 5 বছৰৰ পৰা 43 বছৰলৈকে আবেদন কৰিব পাৰিব। STP কাৰণেও আপোনালোকে 5 বছৰৰ পৰা 43 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব।
বাকী OBC কাৰণে 3 বছৰ পৰা 41 ইয়াৰ্ছলৈকে চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব, ভাৰতীয় বাসিন্দা হ'লে আবেদনসমূহ কৰিব পাৰিব। এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত কোনো আপোনালোকৰ এপ্লিকেশ্যন ফিছ দিয়া প্ৰয়োজন নাই, আপোনালোকে ফ্ৰীতে আবেদনসমূহ কৰিব পাৰিব। আবেদনসমূহ 27 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট দিয়া আছে 18 মাৰ্চ। 18 মাৰ্চৰ আগত আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। যদি আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক লাগে বা এপ্লাই লিংক লাগে আমাক কমেণ্ট কৰিব, কমেণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক লগতে এপ্লাই লিংকো আপোনালোকক দি দিম। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈ বাই, পুনৰ ভিডিঅ'ত লগ পাম।